সকলোকে নমস্কাৰ জনাইছোঁ দেই। গণেশ পূজাৰ আজি দ্বিতীয়টো দিন। আজি হৈছে দেওবাৰ, সন্ধ্যা এতিয়া বাজিছে 5:30মান হৈছে আৰু মানে আন্ধাৰ হওঁ আৰু এনেকুৱা সময়ত আমি ওলাইছোঁ, দেহা আৰু মই, দেহাৰ দেউতাক ওলাইছোঁ গণেশ পূজালৈ বুলি। খুৰা এজনৰ ঘৰত পাতিছে গণেশ পূজা আৰু তেখেতে নিমন্ত্ৰণ কৰিছিলে, সেই হেতুকে আমি ওলালোঁ গণেশ পূজালৈ বুলি। এয়া গণেশ পূজাত আহি আমি চাকি বন্তি জ্বলাই কৰি ল'লোঁ। চাকি বন্তি জ্বলাই কৰি লোৱাৰ পিছতে অকণমান সময় বহাৰ সময়তে মই ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু মানে আপোনালোকক জনাই থাকোঁ মই ক'ত যাওঁ কি কৰোঁ, সেইকাৰণে বুলি। গণেশ পূজালৈ আহি যদি আপোনালোকক শ্বেয়াৰ নকৰোঁ, আপোনালোকে ভিডিঅ'টোৰ মাধ্যমেৰে যিসকলে নাই যোৱা ঘৰৰ পৰাই সেৱা প্ৰাৰ্থনা কৰিব। আপোনালোকৰো জীৱন সুখৰ হ'ব, সকলো ভালে থাকিব, কুশলে থাকিব, তাৰে কামনা কৰিছোঁ। আমিও ভালে আছোঁ আৰু গণেশ বাবাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিছোঁ সদায় ভালদৰে থাকি আগলৈ যে আনক ভাল এটা শিকাব পাৰোঁ, তাৰে কামনা কৰি প্ৰাৰ্থনা কৰিলোঁ, চাকি বন্তি জ্বলালোঁ। মনটো ইমান শান্তি, মনটো ইমান পবিত্ৰ লাগিলে। আৰু যিহেতু ভগৱানৰ চৰণত এগছি ধূপ, এগছি চাকি জ্বলালে কিমান মনটো ভাল লাগে আপোনালোকক নজনালেও হ'ব। আৰু যিহেতু এতিয়া সন্ধ্যা হ'ল, সন্ধ্যা আৰতি কৰিবলৈ লৈছে। ৰাতিপুৱাৰ আৰতি হৈ গ'ল অলৰেডি। এতিয়া সন্ধ্যাৰ আৰতি কৰি আছে, এয়া দেখিছে নহয়। আৰু সন্ধ্যা আৰতি কৰাৰ সময়তো মই অকণমান ভিডিঅ' ক্লিপ ৰাখিলোঁ আপোনালোকৰ বাবে। আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কণ্টিনিউ চাই যোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক সকলোকে। আৰু দেখিছে নহয় ইমান ধুনীয়া এটা পৰিৱেশ, গণেশ পূজাৰ ইমান ধুনীয়া এটা পবিত্ৰ ক্ষণ। এই পবিত্ৰ ক্ষণটো আপোনালোকক মই উপভোগ কৰাবলৈ পাই অত্যন্ত সুখী হৈছোঁ, যিহেতু আৰতি কৰাৰ সময়কণ সকলোৱে নাপায়। আৰু সন্ধ্যা সময়ত আৰতি কৰি আছে, এইকণ সময় ইমান পবিত্ৰ সময় আপোনালোকক মই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাইছোঁ। আপোনালোক ভালে থাকক, কুশলে থাকক, সুস্থ হৈ থাকক, তাৰে কামনা কৰিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদবোৰ এনেদৰে পাই থাকিম বুলি আশা কৰিছোঁ। আপোনালোকৰো যিসকলে ঘৰতে আছে, তেখেতলোকে যোৱা নাই গণেশ পূজালৈ, আৰু সেইসকলে মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে সেৱা প্ৰাৰ্থনা কৰিব। আপোনালোকৰো জীৱন সুখৰ সমৃদ্ধিৰে ভৰি পৰিব, আপোনালোকৰ মনটো সুবুদ্ধি সুচিন্তাৰে ভৰি পৰক, তাৰে কামনা কৰিছোঁ। আৰু বিশেষ সময় আমি ইয়াতে চাগে নাথাকিম, যিহেতু কেন্দুগুৰিত বা ঘৰলৈ যাওঁতে অকণমান সময় লাগে। আৰু সেইবাবে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম, বিশেষ দীঘলীয়া নকৰি। ফটো কেইখনমান লাষ্টত শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ ছাপোৰ্ট কৰি যাব। আকৌ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আজিলৈ আহিছোঁ। শেষত সকলোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ।